এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত প্ৰদান কৰিলে চৰকাৰী ধন। তো আপোনালোকৰ বেংক একাউণ্টত যদি এইকেইখন আঁচনিৰ টকা সোমোৱা নাই তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমে আমি জানি লওঁ যে আপোনাৰ বেংক একাউণ্টত চৰকাৰী আঁচনিৰ টকাখিনি সোমাইছে নে নাই কেনেকৈ চাব। তো অৰুণোদয় আঁচনিৰ টকা যদি আপোনালোকৰ সোমোৱা নাই তেন্তে এনেকৈ প্ৰথমে চাই ল'ব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি সাৰ্চ বাৰত PFMS লিখি সাৰ্চ কৰি দিয়ক। সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে অকমান তলত আপোনালোকে কেপিটেল লেটাৰত লিখা চাব পাৰিব PFMS। তো এই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে কিন্তু অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে অকমান তলত আহিব। অহাৰ পিছত ইয়াতে এটা অপশ্যনত লিখা চাব পাৰিব পেমেণ্ট ষ্টেটাছ। তাৰ পিছত অকমান তলত প্ৰথমেই লিখা চাব পাৰিব নো ইয়ৰ পেমেণ্ট। তো নো ইয়ৰ পেমেণ্ট যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত আপোনালোকে চৰকাৰী আঁচনিত আবেদন কৰাৰ সময়ত যিখন বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টখন কোনটো ব্ৰাঞ্চত বা কোনটো বেংকত, বেংকৰ নামটো প্ৰথমে ইয়াতে দিব লাগিব। তো আপোনালোকে প্ৰথমে লিখা চাব পাৰিব বেংক। তো বেংক যে লিখা আছে আপোনাৰ একাউণ্টখন যোনটো বেংকত সেই বেংকৰ নাম ইয়াতে লিখি দিব। তো মই ষ্টেট বেংক অফ ইণ্ডিয়া লিখি ইয়াতে ষ্টেট বেংক অফ ইণ্ডিয়া নামৰ ওপৰত ক্লিক কৰি দিম। তো ক্লিক কৰি দিয়াৰ পিছত অকমান তলত লিখা চাব পাৰিব এণ্টাৰ একাউণ্ট নাম্বাৰ। তো ইয়াতে আপোনালোকে নিজৰ একাউণ্ট নাম্বাৰটো বহাই দিব। তাৰপিছত তাৰ তলৰ ঘৰত আপোনালোকে সেই একাউণ্ট নাম্বাৰটো আকৌ লিখি দিব। লিখি দিয়াৰ পিছত তলত চাব পাৰিব কেইটামান কেপচা কেইটা ৱৰ্ড ভেৰিফিকেশ্যন যে লিখা আছে এইটো ঘৰত বহাই তলত সেন্ড OTP যে লিখা আছে সেন্ড OTP অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টৰ লগত যোনখন মোবাইল নম্বৰ ৰেজিষ্টাৰ হৈ আছে সেইখন মোবাইল নম্বৰত এখন OTP আহি যাব। অহাৰ পিছত এণ্টাৰ OTP যে লিখা আছে এইটো ঘৰত OTP কেইটা লিখি তলত ভেৰিফাই OTP অপশ্যনত ক্লিক কৰি দিব। তো ভেৰিফাই OTP অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহিলে আপোনাৰ বেংক একাউণ্টত কোন কেইখন আঁচনি টকা সোমাইছে ইয়াতে কিন্তু আঁচনিৰ নাম প্ৰথমে চাব পাৰিব। তো আজি কিন্তু অসম চৰকাৰে অসমৰ লাখ লাখ দুখীয়াসকলক অৰুণোদয়, বিধৱা, বৃদ্ধ পেঞ্চন আৰু ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনিৰ টকা সোমাই দিছে। তো এইবোৰ আঁচনিৰ টকা আপোনালোকে এনেকুৱাকৈ নিজৰ বেংক একাউণ্টত প্ৰথমে চাই ল'ব। তো চাই লোৱাৰ পিছত যদি সোমোৱা নাই তেন্তে কি কৰিব সেয়া আপোনালোকক জনাই দিছোঁ। তো যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা আগতে পাইছিল কিন্তু বৰ্তমানে পোৱা নাই সেইসকল মানুহে কি কাৰণত টকা পোৱা নাই সেয়া আপোনালোকক এতিয়া জনাই দিবলৈ চেষ্টা কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অৰুণোদয় আঁচনিলৈ প্ৰথম কথাটো হ'ল যে অৰুণোদয় আঁচনি যেতিয়া ভেৰিফিকেশ্যন হৈছে ভেৰিফিকেশ্যনৰ পৰা যদি আপোনাৰ নাম বাদ পৰিছে তেন্তে অৰুণোদয় আঁচনিৰ টকা কিন্তু বৰ্তমানে আৰু আপুনি নাপাব। ইয়াৰ লগতে 2 নম্বৰ কথাটো হ'ল বৰ্তমানে কিন্তু চৰকাৰে চৰকাৰী আঁচনিবোৰৰ টকা আধাৰ কাৰ্ডৰ জৰিয়তে মেক্সিমাম হিতাধিকাৰীক বেংক একাউণ্টত প্ৰদান কৰে। তো আপোনালোকে যদি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক। এইটো মাহত বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি চাওক আৰু নেক্সট মাহৰ 10 তাৰিখত টকাখিনি সোমাই নে নাই আকৌ মোক কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয়